ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 4ৰ অংকুৰণ পাঠ্যপুথিৰ 7 নং পাঠত থকা ৰাতিপুৱা নামৰ এই পদ্যটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথম ক্ৰিয়াকলাপটো দিয়া আছে যে পদ্যটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়ো আহা। তো তোমালোকে পদ্যটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়িবা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে পদ্যটো আবৃত্তি কৰোঁ আহা। তো তোমালোকে পদ্যটো আবৃত্তি কৰিবা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া ক। পদ্যটোত সোণফেৰীক কি কৰিবলৈ কোৱা হৈছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে পদ্যটোত সোণফেৰীক টোপনিৰ পৰা উঠিবলৈ কোৱা হৈছে। খ। ৰীনা, মীনা, ভীনা সকলোৱে শুই উঠি কি কৰিছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে ৰীনা, মীনা, ভীনা সকলোৱে শুই উঠি কিতাপ পঢ়িছে। গটো দিয়া আছিল যে পুৱাৰ বেলি ওলোৱা দিশটো কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে পুৱাৰ বেলি ওলোৱা দিশটো হ'ল পূব। ঘটোত দিয়া আছিল পুৱাৰ লগে লগে ডালে ডালে কোনে গীত গায়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে পুৱাৰ লগে লগে ডালে ডালে চৰায়ে গীত গায়। উঙটোত দিয়া আছিল যে ফুলে ফুলে উৰি মৌ-মাখিয়ে কি কৰে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে ফুলে ফুলে উৰি মৌ-মাখিয়ে মৌ পান কৰে। প্ৰথম চটোত দিয়া আছিল কবিয়ে মন থিৰ কৰি কি কৰিবলৈ কৈছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা কবিয়ে মন থিৰ কৰি পঢ়িবলৈ কৈছে। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে পদ্যটোত উল্লেখ কৰাৰ দৰে পুৱাৰ লগে লগে কি কি হয়? এটা উদাহৰণ দিছে ইয়াত। ঢাৰি পাতি এৰি সকলোৱে উঠে গিৰি খায়। ঠিক তেনেদৰে আমি এই খালী ঠাইবোৰত লিখিব লাগে। তো মই ইয়াতে লিখিয়ে দিছোঁ। যেনেদৰে হয়তো চাইছোঁ পূব আকাশত, ইয়াত আমি লিখিম ৰঙা বেলি ওলায়। হয়তো চাইছোঁ গছে গছে চৰায়ে গান গায়। ঠিক তেনেদৰে গটো চাইছোঁ মৌ-মাখিবোৰে ফুলে ফুলে, ইয়াত লিখিবা মৌ পান কৰে। তেনেদৰে মই ইয়াতে লিখি দিছোঁ খালী ঠাইবোৰত। তোমালোকে ভিডিঅ'টো ৰখাই পেলাই এইবোৰ লিখি ল'বা। তো পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে ছবিখন চাই কি কি দেখিছা কোৱা আৰু লিখা। ইয়াতে তোমালোকে এখন ছবি দেখিছা। তোমালোকৰ কিতাপখনত চাবা সম্পূৰ্ণকৈ দেখা পাবা। এই ছবিখন চাব দিছিল আৰু ক'ব দিছিল। কৈ পেলাই কি কি দেখিছা সেইটো লিখিব দিছিল। তো তোমালোকে লিখিবা যে ৰাতিপুৱাৰ লগে লগে ৰঙা বেলি ওলাই আহিছে, কুকুৰাই মাত দিছে ৰাতিপুৱা হৈছে বুলি, হালোৱাজনে পথাৰত নাঙল লৈ মাটি চহাই আছে, তিৰোতাগৰাকীয়ে পথাৰত জলপান লৈ আহিছে, ডামুৰীজনীক বান্ধি গাইজনীক গাখীৰ খীৰাবলৈ ধৰিছে। তো তোমালোকে এনেদৰে ইয়াতে লিখি দিবা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে বাওঁফালৰ শব্দবোৰৰ অৰ্থ সোঁফালৰ শব্দৰ লগত মিলাই লিখা। ইপিনে দিয়া আছে অৰ্থবোৰ আৰু ইপিনে দিয়া আছে শব্দ। তো ইয়াত মিলাব লাগিছিল, মই ইয়াতে মিলাই দিছোঁ। প্ৰথমটো শব্দ দিয়া আছে গিৰি খায়। ইয়াৰ অৰ্থ হ'ব বেগাই, শীঘ্ৰে, গিৰি কৰে। ঠিক তেনেদৰে দ্বিতীয়টো শব্দ দিয়া আছে ঘপৰাই। ইয়াৰ অৰ্থ হ'ব ততালিকে, ঘপ কৰে, তেনেদৰে। তো এইবোৰ তোমালোকে ভিডিঅ'টো ৰখাই মই যেনেদৰে ইয়াতে মিলাই দিছোঁ তোমালোকেও ঠিক তেনেদৰে মিলাই ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে পদ্যটোৰ পৰা একবচন আৰু বহুবচন বুজোৱা শব্দবোৰ লিখা। একবচন মানে এটাক বুজাব আৰু বহুবচন মানে এটাতকৈ বেছিক বুজাব। উদাহৰণত ইয়াত দিয়া আছে একবচন তুমি, তুমিটোৱে এটাক বুজাইছে। তুমি বুলি ক'লে আমি এজনক বুজোঁ। ঠিক তেনেদৰে পদ্যটোৰ পৰা একবচন বুজোৱা শব্দবোৰ উঠাই পেলাই আমি ইয়াতে লিখিব লাগিছিল। মই ইয়াতে লিখিছোঁ পুথি, মানে এখন পুথিৰ কথা কোৱা হৈছে। হাত, এখন হাতৰ কথা কোৱা হৈছে। ইয়াতে ফুল, ফুল বুলি কৈছোঁ, এটা ফুলৰ কথা ইয়াতে উল্লেখ কৰা হৈছে। ঠিক তেনেদৰে বহুবচন, বহুবচনত এটা উদাহৰণ দি দিয়া আছিল চৰাইবিলাক, মানে চৰাই বুলি কোৱা নাই, চৰাইবিলাক, এটাতকৈ বেছি চৰাই। ঠিক তেনেদৰে আমি পদ্যটো পঢ়োঁতে বহুবচন বুজোৱা শব্দবোৰ পাইছিলোঁ। যেনে মৌ-মাখিবোৰে, এইটো পাইছিলোঁ সকলোৱে। মৌ-মাখিবোৰে মানে এটা মৌ-মাখি কোৱা নাই, মৌ-মাখিবোৰে, ইয়াত বহুতো মৌ-মাখি আছে। সকলোৱে, ইয়াত এজনৰ কথা কোৱা নাই, সকলোৱে। আটাই, ইয়াত এজনৰ কথা কোৱা নাই, আটাই। তো ঠিক তেনেদৰে তোমালোকেও ইয়াতে লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উদাহৰণটো পঢ়া আৰু বুজি লৈ একোটা খণ্ড বাক্য লিখা। ইয়াতে উদাহৰণটো চাই লওঁ। প্ৰতিজোপা গছতে
ইয়াত লিখিছে গছে গছে। ঠিক তেনেদৰে আমি এইবোৰ লিখিব লাগিছিল, মই ইয়াতে লিখি দিছোঁ। কটো চাইছোঁ প্ৰতিটো ডালতে, ইয়াত আমি লিখিম ডালে ডালে। প্ৰতিটো পাততে, ইয়াত আমি লিখিম পাতে পাতে। খটো দিয়া আছে প্ৰতিটো দিনতে, ইয়াত আমি লিখিম দিনে দিনে। গটো দিয়া আছে প্ৰতিটো ঘৰতে, ইয়াত আমি লিখিম ঘৰে ঘৰে। ঙটো দিয়া আছে প্ৰতিটো মাহতে, ইয়াত আমি লিখিম মাহে মাহে। প্ৰথম চটো দিয়া আছে প্ৰতিটো বছৰতে, ইয়াত আমি লিখিম বছৰে বছৰে। তোমালোকেও এনেদৰে ভিডিঅ'টো ৰখাই লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উদাহৰণটো ভালদৰে চোৱা। উদাহৰণটো ভালদৰে চাব দিছে। ইয়াত উদাহৰণত দিয়া আছে ধাৰি পাতি। তেনেদৰে এতিয়া ফুলৰ পৰা শব্দ লৈ নতুন শব্দ গঠন কৰা। এই ফুলটো দেখিছা, ইয়াতে কিছুমান শব্দ দিয়া হৈছে, যেনে দুৱাৰ, সমাৰ, নিকাচ, বন, পত্ৰ। তেনেদৰে তো এই শব্দবোৰক লৈ আমি নতুন শব্দ গঠন কৰিব লাগে। ইয়াতে দেখা পাইছা তোমালোকে ক, খ, গ, ঘ, ঙ এনেকৈ দিয়া আছে। কিতাপ, কাম, হিচাপ, বজাৰ, ঘৰ এনেকৈ দিয়া আছিল। ইয়াত আমি ইয়াৰ পৰা শব্দবোৰ লৈ ইয়াতে লিখিব লাগে, নতুনকৈ শব্দ গঠন কৰিব লাগে ইয়াৰ লগত মিলাই। যেনেকৈ উদাহৰণত আমি চাইছিলোঁ ধাৰি পাতি, তেনেকৈ আছিল। ইয়াত আমি কিতাপ, পত্ৰ এনেকৈ লিখিম। কাম, বন, হিচাপ, নিকাচ, বজাৰ, সমাৰ, ঘৰ, দুৱাৰ তেনেদৰে আমি লিখিম। তো মই ইয়াতে যেনেদৰে লিখি দিছোঁ, তোমালোকেও ঠিক তেনেদৰে ভিডিঅ'টো ৰখাই লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে তলৰ শব্দবোৰ তেনেদৰে লিখো আহা। ইয়াতে হচৌ, মৌ আমি এনেকৈ লিখিব লাগে। পদ্যটো পঢ়োঁতে আমি শব্দবোৰ এনেকৈ পাইছিলোঁ, মৌ, হৌ তেনেদৰে। তো আমি এনেকৈ লিখিব লাগিব। এতিয়া ইয়াত যেনেকৈ বুজাই দিছে, ইয়াত মই কেনেকৈ লিখিব লাগে লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। তাৰপিছত দিয়া আছে বাক্য ৰচনা কৰা। ইয়াত শব্দবোৰ দিয়া আছে পুথি, মন থিৰ, ৰঙাবেলি। পুথি শব্দটো লৈ আমি বাক্য ৰচনা কৰিব পাৰোঁ যে আমাৰ বিদ্যালয়ৰ পুথিভঁৰালত বহুতো পুথি আছে। ঠিক তেনেদৰে মন থিৰ এই শব্দটোক ব্যৱহাৰ কৰি আমি এটা বাক্য ৰচনা কৰিব পাৰোঁ, যেনে তোমালোকে মন থিৰ কৰি কাম কৰিবা। ৰঙাবেলি এই শব্দটোক লৈ আমি বাক্য ৰচনা কৰিব পাৰোঁ, যেনে আমি ৰাতিপুৱা ৰঙাবেলি দেখা পাওঁ। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে তোমালোকে ইতিমধ্যে আগৰ পাঠত বিশেষণ পদৰ বিষয়ে শিকি আহিছা। এতিয়া এই পাঠটোত থকা বিশেষণ পদবোৰ বাছি উলিয়াই লিখা। তো তোমালোকে লিখিবা ৰঙা, গোন্ধ, উলাহ, বলিয়া তেনেদৰে। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে নোহোৱা অৰ্থ প্ৰকাশ কৰা তলৰ বাক্যবোৰ হোৱা অৰ্থত সজাই লিখা। ইয়াতে কিছুমান বাক্য দিয়া আছে, এই বাক্যবোৰে নোহোৱা অৰ্থ প্ৰকাশ কৰিছে, মানে নহয়, নাগায়, নকৰে, নিশিকে, আৰু এইবোৰক আমি হোৱা অৰ্থত সজাই লিখিব লাগে। এই বাক্যবোৰক এটা উদাহৰণত আমাক বুজাই দিছে, যেনে পুৱা ৰঙা বেলি নোলায়। ইয়াত কি কৰি দিছে, পুৱা ৰঙা বেলি ওলায়, এইটো হোৱা অৰ্থ প্ৰকাশ কৰিছে। ঠিক তেনেদৰে কত চাইছোঁ চৰাইবোৰে বিধে বিধে গান নাগায়। আমি লিখিম কি চৰাইবোৰে বিধে বিধে গান গায়। গটোত দিয়া আছে, ইয়াতে খ গ উল্টা পুল্টা হৈ গৈছে তোমালোকৰ কিতাপখনত। যিয়ে নহওক গটো চাইছোঁ ল'ৰা ছোৱালীয়ে মন থিৰকৈ নিজৰ পাঠ নিশিকে। তো ইয়াক আমি লিখিম ল'ৰা ছোৱালীয়ে মন থিৰকৈ নিজৰ পাঠ শিকে। ঠিক আছে। খটো চাইছোঁ ফুলে ফুলে মৌ মাখিয়ে মৌ পাণ নকৰে। ইয়াত আমি লিখিম ফুলে ফুলে মৌ মাখিয়ে মৌ পাণ কৰে। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।